আজি মোৰ সোণালী মুৰ্গীখিনিৰ ৩৫ নম্বৰ দিন আৰু ৩৫ নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ, ষ্টাৰ্টাৰ দানা সোণালীৰ যোনটো, আৰু দানা দিয়াৰ পাছতে পানীও দি দিয়া গৈছে। আৰু পানীত কোনো ধৰণৰ মেডিচিন নাই আজি। ৰাতিপুৱা দিছিলোঁ, ৰাতিপুৱা মেডিচিন মানে আপোনাৰ আদা আৰু নহৰু পিচি পেলাই দি দিছিলোঁ মুৰ্গীক, যিহেতু ঠাণ্ডা পৰি আছে, মুৰ্গীয়ে ঠাণ্ডাও পাব পাৰে, সেইকাৰণে অকণ শৰীৰটো গৰম কৰিবৰ বাবে মুৰ্গীৰ আদা নহৰু এনেকৈ মিক্সিত পিচি পেলাই পানীত মিক্স কৰি দি দিছিলোঁ। আৰু বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই, সুদা ঠাণ্ডা চাফা পানী। বৰ্তমান গৰম পানীও নিদিয়া হ'লোঁ। গৰম পানী খালি কেতিয়াবা যদি ৰাতিপুৱা বেছি কুঁৱলী পৰি থাকে তেতিয়াহে গৰম পানী ব্যৱস্থা কৰোঁ, নহ'লে গৰম পানী দিয়া নাযায় মুৰ্গী পোৱালিখিনিক। আৰু ভিতৰৰ বৰ্তমান টেম্পাৰেচাৰ বুলি ক'লে এতিয়া টেম্পাৰেচাৰ মেইনটেইন কৰিবলৈ একো নাই, যিহেতু ব্ৰুডিং খুলি দিলোঁ। খুলি দিয়াৰ পিছত খালি ৰাতি ঠাণ্ডা হাৱা নাপালেই হ'ল। আৰু বাকী এইটো ধ্যান ৰাখিব লাগে যে ভিতৰৰ যিখিনি এমনিয়া গেছ হৈ আছে, এমনিয়া গেছখিনি যাতে বাহিৰলৈ ওলাই যাব পাৰে, সেইটো ধ্যান ৰাখিলে হৈ যায়। বাকী কোনো এনেকুৱা সমস্যা নাই এইটো বয়সত। খালি এইটো বয়সত এটাই ধ্যান ৰাখিবলগীয়া যে যিটো ভিতৰৰ এমনিয়া গেছটো সেইটোৰ ওপৰত। যদি এমনিয়া গেছ বেছি হৈ যায় তেন্তে CRD লগাৰ সম্ভাৱনা থাকে। CRD হ'ব পাৰে বা ইকোলাই হ'ব পাৰে, যোনটো সম্পূৰ্ণকৈ বেক্টেৰিয়াজনিত ৰোগ হয়, আৰু সেইটো আপোনাৰ যিকোনো ধৰণৰ এণ্টিবায়'টিক দি ঠিকো হৈ যায়। যদিহে CRDটো প্ৰথম অৱস্থাত ধৰা পেলাব পাৰে তেতিয়াহে ঠিক হ'ব, নহ'লে যদি দেৰি হৈ যায় CRD ধৰা পেলোৱা তেন্তে যিকোনো ধৰণৰ এণ্টিবায়'টিকে কাম নকৰিব। তেতিয়া আপোনাৰ অকণমান শক্তিশালী এণ্টিবায়'টিক দিব লাগিব CRDৰ কাৰণে, যেনেকৈ ধৰি লওক আপোনাৰ এজিথ্ৰ'মাইচিন হ'ব পাৰে, আৰু নহ'লে টাইলোচিন, এনেকুৱা ধৰণৰ। নহ'লে যদি অকণমান কম পাৱাৰফুল যদি বিচাৰে তেন্তে লিক্সেন পাউডাৰো চলি যায়, বা টেট্ৰাচাইক্লিন পাউডাৰো। প্ৰথম অৱস্থাত যদি CRD ধৰা পেলাব পাৰে তেতিয়া ঠিক হৈ যায়। আৰু তাৰ লগতে ভিটামিন বা মিনাৰেল জাতীয় এনেকুৱা ছাপ্লিমেণ্টো দিবলৈ চেষ্টা কৰিব। বেমাৰ হৈ থাকিলে বেছি এণ্টিবায়'টিক ব্যৱহাৰ কৰিলেও মুৰ্গীৰ ওজনটো যথেষ্ট কমি যায়, সেইকাৰণে এণ্টিবায়'টিক পৰাপক্ষত অলপমান কমকৈ ব্যৱহাৰ কৰিব পাৰিলে ভাল। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।